নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। আজি 16 এপ্ৰিল ২০২৫। পুনৰ ভূমিকম্পই জোকাৰি গ'ল গোটেই দেশ। ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯। ভূমিকম্পৰ সময় ৰাতিপুৱা ৪:৪৩। ২ নম্বৰটো খবৰ। বিহু আনন্দত সুৰাৰাগীত মতাল এজন যুৱক। সুৰা নিচাত নিজৰ দেউতাকক ঘৰৰ ভিতৰত মাৰধৰ কৰি জ্বলাই দিলে। এই ঘটনা লংকা কাকি বেলতলা মিলনপুৰত। ৩ নম্বৰটো খবৰ। ১ বহাগৰ পৰা অসমত চৰকাৰী জাননী বা যিকোনো কামত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব আৰু বৰাক উপত্যকাত বাংলাৰ লগতে ইংৰাজী ভাষা লাগিব আৰু বড়োলেণ্ডত বড়ো ভাষাৰ লগতে ইংৰাজী ভাষা লাগিব। ৪ নম্বৰটো খবৰ। এপ্ৰিলৰ শেষৰ সময়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ৫ নম্বৰটো খবৰ। অসম প্ৰশাসনৰ ঘোষণা। ২ মে' আৰু ৭ মে' তাৰিখে কেইখনমান জিলাত স্থানীয় বন্ধ থাকিব পঞ্চায়ত নিৰ্বাচনৰ বাবে। ৬ নম্বৰটো খবৰ। ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে ৰাউছ এভিনিউ আদালতত অভিযোগনামা দাখিল ইডি। গোটেই দেশৰ লগতে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ।